নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 19 ডিচেম্বৰ 2024 অসমীয়া 4 পুহ বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:55 আৰু সূৰ্যাস্ত সময় 4:20। আজি হৈছে চতুৰ্থী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত অনাস্থাৰ অনুভৱ সোমাবলৈ নিদিব। ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ পৰা আশানুৰূপ সহায় লাভ কৰা নাই, কিন্তু তথাপিও পঢ়া শুনাত যথেষ্ট গুৰুত্ব দিয়া উচিত। মাতৃৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব। আপুনি হয়তো আপোনাৰ প্ৰেমিক সংগীৰ সৈতে আউটিং কৰিবলৈ যাব পাৰে। বৃষ ৰাশি। আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ সভালৈ নিমন্ত্ৰণ পাব পাৰে। ৰিয়েল ইষ্টেটৰ সৈতে জড়িতসকলে হয়তো আজি আকৰ্ষণীয় প্ৰস্তাৱ পাব। আপুনি আপোনাৰ প্ৰতিভাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব। সৰু ভাই ভনীক লৈ আপুনি হয়তো অলপ চিন্তিত হ'ব। আপুনি আপোনাৰ প্ৰেমিক সংগীৰ সৈতে মানসম্পন্ন সময় কটাব। মিথুন ৰাশি। এটা গুৰুত্বপূৰ্ণ কামক লৈ কিছু অসুবিধা হ'ব পাৰে। আজি টকা ধাৰলৈ নিদিব, নহ'লে ঘূৰাই পোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। অচিনাকি মানুহক বিশ্বাস নকৰিব। আনৰ কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। গধুৰ আৰু ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। কৰ্কট ৰাশি। নতুন চাকৰি আৰম্ভ কৰাৰ বাবে দিনটো অতি শুভ। আপোনাৰ ৰুটিন সংগঠিত কৰক। আপুনি সন্তুষ্ট হ'ব। ঘৰটো সংস্কাৰ কৰাৰ পৰিকল্পনা কৰিব পাৰে। নতুন সম্পত্তি কিনিব পাৰে। আপোনাৰ নগদ ধনৰ সমস্যা সমাধান হ'ব পাৰে। সিংহ ৰাশি। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ প্ৰতি আপুনি আকৰ্ষিত হ'ব পাৰে। গাঁঠি আৰু আঁঠুৰ বিষে আপোনাক অসুবিধা দিব পাৰে। আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই নাপাব। অত্যাধিক কথা কোৱা আৰু খঙৰ বাবে আপোনাৰ সম্পৰ্কত প্ৰভাৱ পৰিব। আপুনি বীমাত ধন বিনিয়োগ কৰিব পাৰে। ভ্ৰমণৰ সময়ত আপুনি অস্বস্তি অনুভৱ কৰিব। কন্যা ৰাশি। দিনটো আপোনাৰ বাবে অতি শুভ হ'ব। আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিব। আপোনাৰ পৰিয়ালৰ যিকোনো সমস্যাৰ সমাধান বিচাৰি পাব। ৰাজনীতিৰ লগত জড়িতসকলে নিজৰ কূটনৈতিক দক্ষতা ব্যৱহাৰ কৰি হয়তো ডাঙৰ কিবা এটা কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম বাঢ়িব। তুলা ৰাশি। আজি হয়তো ব্যৱসায়িক ভ্ৰমণলৈ যাব লাগিব। উচ্চ পদবীত থকা লোকসকলে গুৰুত্বপূৰ্ণ কাগজপত্ৰ সুৰক্ষিত কৰি ৰাখিব লাগে। আপুনি আপোনাৰ পথত পৰিৱৰ্তন আনিব পাৰে। অতি আত্মবিশ্বাসে কাম কৰাটো পৰিহাৰ কৰক। জ্ঞানী বন্ধুৰ পৰা পৰামৰ্শ লোৱাৰ পিছত কাম কৰিলে লাভজনক হ'ব। বৃশ্চিক ৰাশি। আজি আনৰ বিষয়ত অপ্ৰয়োজনীয় পৰামৰ্শ নিদিব। আপুনি কিছুমান সৰু সৰু ভুল কৰিব পাৰে, যাৰ বাবে আপুনি ডাঙৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কথা বতৰাৰ সময়ত শুদ্ধ ভাষা ব্যৱহাৰ কৰক। পৰ্যটন খণ্ডৰ সৈতে জড়িতসকলৰ বাবে আজিৰ দিনটো অতি শুভ। ধনু ৰাশি। ছ'চিয়েল মিডিয়াৰ জৰিয়তে নতুন বন্ধু বিচাৰি পাব পাৰে। আপোনাৰ প্ৰতিযোগীসকলেও আপোনাক সন্মান কৰিব। আপুনি হয়তো পৰিয়ালৰ সৈতে বজাৰ কৰিবলৈ যাব পাৰে। ব্যৱসায়ত নতুন পদ্ধতি চেষ্টা কৰিব লাগিব পাৰে, কিন্তু কাকো বেছি বিশ্বাস নকৰিব। মকৰ ৰাশি। চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িতসকলে হয়তো ডাঙৰ কৃতিত্ব লাভ কৰিব। পুৰণি অভিজ্ঞতাৰ সুফল পাব। আপোনাৰ আচৰণত কিছু ইতিবাচক পৰিৱৰ্তন আহিব, যিয়ে আপোনাৰ পৰিয়ালটোক অতি সুখী কৰি তুলিব। পিতৃৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। আপোনাৰ বৈবাহিক সম্পৰ্কত শান্তি আৰু সম্প্ৰীতি থাকিব। কুম্ভ ৰাশি। বিষয়াসকলৰ লগত বেছি তৰ্ক নকৰিব। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো অতি শুভ। আপুনি আপোনাৰ লক্ষ্যৰ প্ৰতি অতি সচেতন। কৰ্মক্ষেত্ৰত কিছু ৰাজনীতিৰ সন্মুখীন হ'ব লাগিব। অপ্ৰয়োজনীয় কথাবোৰত আপুনি মানসিক চাপত পৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। হঠাৎ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ বাহনখনত কিবা দুখ থাকিব পাৰে। গুপ্ত বিজ্ঞান শিকাৰ ইচ্ছা গঢ় লৈ উঠিব। আপুনি এলাৰ্জি আৰু চৰ্দিত ভুগিব। আপুনি হয়তো আপোনাৰ উপাৰ্জনৰ বাবে অলপ চিন্তাত পৰিব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।